গহপুৰৰ গিমিৰি গধৰীয়া বস্তিত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা গিমিৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সোমনাথ আৰ্জেল। একেখন গাঁৱৰে এগৰাকী ৮ বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল ৰম্পট সোমনাথ আৰ্জেল। ৭০ বছৰ ঊৰ্ধৰ ৰম্পট সোমনাথ আৰ্জেলে নাবালিকাগৰাকীক আমলখি খাবলৈ মাতি আনি তেওঁৰ নিজৰ ঘৰতে এই জঘন্য ঘটনা সংঘটিত কৰে বুলি অভিযোগ নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকৰ। নিশা লম্পট সোমনাথ আৰ্জেলৰ ঘৰৰ চৌহদত দোষীক কৰায়ত্বৰ দাবীত প্ৰতিবাদ মুখৰিত হৈ পৰে ৰাইজ। অৱশেষত পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত লম্পট সোমনাথ আৰ্জেলক অন্য এঘৰত লুকাই থকা অৱস্থাত নিশাই আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়ে অমিত কুমাৰ সজাই আৰু হেলেম আৰক্ষীৰ এটি দলে আটক কৰিবলৈ সক্ষম হয়। হেলেম আৰক্ষীয়ে ইতিমধ্যে নাবালিকাগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। স্থানীয় ৰাইজে লম্পট সোমনাথ আৰ্জেলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবী তুলিছে। ছোৱালীজনীৰ মামা ঘৰৰ পৰা আহিছো এতিয়া আমাৰ ভাগিনীয়ে পৰে ভাগিনী মানে গাঁৱৰ নিজৰে মুঠতে ভাগিনী বুলি কওঁ তাকে এতিয়া 3:30 বজাত কোনোবাই এইটো স্কুলৰ মাষ্টাৰ আছিলে হেড মাষ্টাৰ আৰু গমিৰি পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিলে বোলে সোমনাথ আৰ্জেল তেওঁৰ নাম। সি কণমানি 8 বছৰীয়া শিশুক ধৰ্ষণ কৰিছে মাৰিব ধৰিছিলে আকৌ কৈছে বোলে ছোৱালীজনীক কাৰোবাক কলি মই স্কুলত মাৰি দিম তেনেকুৱাও কৈছে বোলে মাৰিম বুলি কৈছে আৰু তাক কোনোবাই সহায় কৰিছে বোলে তাক লুকাই ৰাখিবলৈ তাৰ পংকজ বাস্কতা বুলি তাৰ কোনোবাই খুৰখালি আছে বোলে কাৰোবাৰ ঘৰত গৈ তাক লুকাই ৰাখিছিলে বোলে। আমি তাক একদম একবাৰটো আমাৰ ওচৰত দি দিব লাগে তাৰপৰা তাক উচিত শাস্তি মুঠাতে আজিকালিতো ৰেপৰটো ডাইৰেক্ট ফাঁচি আছে ফাঁচিটো হ'বই কিন্তু তাক আমাৰ ওচৰত একবাৰ খালি ওচৰে পাজৰে কৰি দিব লাগে বাছ। গমিৰি পঞ্চায়তৰ প্ৰাক্তন সভাপতি সোমনাথ আৰ্জেলে নাবালিকা 8-9 বছৰীয়া ছোৱালীজনীৰ ঘৰত মাতি আনি পেলাই ধৰ্ষণ কৰিছে। ছোৱালীজনী বগৰী খাবলৈ বুলি ওলাই আহিছিলে ওলাই আহোঁতে আমলখি বা বগৰী খাবলৈ ওলাই আহোঁতে ঘৰৰ কাষত তেওঁ হাতত ধৰি পেলাই ভিতৰলৈ বুলি টানি আনি পেলাই তেওঁ সেইবিলাক কাণ্ড কৰিব বিচাৰিলে গতিকে আমি কাণ্ড কৰিছে গতিকে ছোৱালীজনীয়ে কান্দি কান্দি ঘৰত যোৱাৰ পিছতে আমি ৰাইজে গম পোৱাৰ পিছত এতিয়া আৰক্ষী প্ৰশাসনে তেখেতক কৰায়ত্ব কৰিছে। আগতে তেখেতে স্কুলৰ শিক্ষক আছিলে বোলে তাৰপিছত গমিৰি পঞ্চায়তৰ প্ৰাক্তন